পবিত্ৰ ভাদমাহ উপলক্ষে এক শৰণ ভাগৱতী সমাজৰ যোৰহাট জিলা নামঘৰত সৃষ্টি হৈছে এক আধ্যাত্মিক পৰিৱেশৰ অসমীয়া সমাজ জীৱনত ভাদ মাহৰ এক সুকীয়া তাৎপৰ্য আছে। নামঘৰ আৰু সত্ৰত নিৰন্তৰভাৱে চলি থকা হৰিনাম কীৰ্তনে ভক্তপ্ৰাণ ৰাইজৰ দেহ মন প্ৰফুল্লিত কৰি তুলিছে। জগতৰ কল্যাণ কামনাৰে এক শৰণ ভাগৱতী সমাজৰ যোৰহাট জিলা নামঘৰত পবিত্ৰ ভাদমাহ উপলক্ষে আয়োজন কৰা হৈছে মাহজোৰা পালনাম। দূৰ দূৰণিৰ পৰা অহা ভক্ত তথা দৰ্শনাৰ্থীয়ে মহা পালনামত সেৱা আগবঢ়াই আধ্যাত্মিক শান্তি লাভ কৰিছে। কালে ধৰি আছে তাকো নাহি কয় মন ৰাম চুলত ধৰি আনিব ঘণ্টা কলাৰিয়া। ভগৱান কৃষ্ণই কৈছিল, ভকত যলৈকে যায় মই ভকতৰ পিছে পিছে ফুৰো, আৰু হৰিনামে সাৰ বুলি কৈছে। আৰু এই পবিত্ৰ ভাদ মাহ যিহেতু চলি আছে, আৰু পবিত্ৰ ভাদ মাহত ভকতে হৰিনাম লৈছে, আৰু নামঘৰ সত্ৰ সকলোতে এইকেইটা দিনত কেৱল মাত্ৰ আধ্যাত্মিক পৰিৱেশ। মই এই মুহূৰ্তত এক শৰণ ভাগৱতী সমাজৰ যি জিলা নামঘৰ, সেই জিলা নামঘৰত উপস্থিত আছোঁ। ইয়াত পুৱাৰ পৰা গধূলিলৈকে কেৱল মাত্ৰ হৰিনামৰ ধ্বনি। এয়া হৈছে এক শৰণ ভাগৱতী সমাজৰ জিলা নামঘৰৰ পৰিৱেশ। এক অনন্য পৰিৱেশ বিৰাজিত হৈ আছে। প্ৰথমতে আপোনাক সেৱা ধৰিছোঁ, যিহেতু মাহজোৰা আয়োজন, ইতিমধ্যে পালনাম চলি আছে নিৰন্তৰভাৱে, আৰু এক অনন্য পৰিৱেশ বিৰাজিত হৈ আছে। হয়, আজি আমাৰ এই পালনামখনত পবিত্ৰ ভাদ মাহৰ উপলক্ষে প্ৰথম দিনৰ পৰাই মাহজোৰা এষাৰ পালনাম আমি আয়োজন কৰিছোঁ। অন্য বছৰে আমাৰ প্ৰথম দিনা পালনামেৰে আৰম্ভ হয় আৰু শেষত সামৰণি পালনামেৰে হয়। কিন্তু এইবাৰ প্ৰাকৃতিক যি দুৰ্যোগ, আৰ্তসকলৰ তেওঁলোকৰ আত্মাৰ ক্ষুধা পূৰণৰ অৰ্থে আধ্যাত্মিক শক্তি লাভৰ কাৰণে জীৱসমূহৰ যিখিনি আমাৰ সমাজৰ পৰা, আমাৰ মাজৰ পৰা হেৰাই গৈছে, এই বিদেহ আত্মাসমূহৰ কাৰণে আৰু আৰ্তজনৰ আত্মাৰ শান্তিৰ কাৰণে আমি এইবাৰ মাহজোৰা পালনাম পাতিছোঁ। দেশত যি প্ৰলয়ংকৰী বানপানীৰ বিভীষিকা বা অন্যান্য মাৰি মৰক সমস্যা আদি ঘটি আছে, এই সকলোৰে কাৰণে জগতৰ কল্যাণ হওক, শান্তি হওক, জগতৰ সকলোৰে সুখ স্বাচ্ছন্দ্য বৃদ্ধি হওক, মংগল হওক, অসমখনৰ সকলো জাতি জনগোষ্ঠীৰ লোক একেলগে সদা সম্প্ৰীতিৰে